হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আজি মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া গা পা ধুই আহিলোঁ আৰু ব্লগটো আজি আৰম্ভ কৰি দিওঁ। তেতিয়াহ'লে আজি আপোনালোকক পুৱাৰ ভাগটো দেখুৱাই দিলোঁ। এয়া ৰাতিপুৱা চাওকচোন কিমান কুঁৱলী পৰিছে আৰু আজি সোনকালে উঠাৰ কাৰণ হৈছে আমাৰ ঘৰত আজি মৰণা দিয়া হৈছে। মৰণা দিয়া হ'লে কিমান জানেই নহয়, ঘৰখনত কাম ইটো সিটো ওলায় আৰু এয়া মৰণা এতিয়া মাৰিবলৈ লৈছে, তাতে মাৰি আছে। বাহিৰখন চাওকচোন কিমান কুঁৱলী। আজি কুঁৱলী চাহৰ লগত কিনো দিম ভাবি থাকোঁতে থাপতে দেখিলোঁ পাপৰ আনি থোৱা আছে। তেতিয়াহ'লে পাপৰকে ভাজি দিওঁ বুলি পাপৰখিনি উলিয়াই লৈছোঁ আৰু এতিয়া পাপৰখিনি লৈ মই জুইশালিলৈ আহিছোঁ। এয়া পাকঘৰটো মোৰ জুইশালি, চৌকাটো আকৌ টেম্পৰালি। যেতিয়া মোৰ গেছ নাথাকে তেতিয়াহে মই ব্যৱহাৰ কৰোঁ, সেইটো কাৰণে চৌকাটো ভালদৰে বনাই লোৱা নাই। আপোনালোকে আকৌ দেখি বেয়াও পাব পাৰে চৌকাটো পাপৰখিনি এতিয়া 4 ভাগ কৰি এতিয়া মই তেল দি ফ্ৰাই কৰি লৈছোঁ। এইকেইদিন আৰু গেছ নাথাকিলে জানেই নহয় আৰু জুইৰ ওপৰতে ভিত্তি কৰি আৰু জুইতে কাম চলাই আছোঁ আৰু গেছ নহালৈকে আৰু। এয়া মোৰ চাহ বনাই আনিলোঁ। অনাৰ পাছত এতিয়া পাপৰ আৰু চানা দেখিছেই নহয়, লাল চাহৰ লগত ৰাতিপুৱা এয়া চানা চাহ পানী আৰু পাপৰে খাই লওঁ। মানুহজনকো দি লৈছোঁ। তাৰপৰা আহি দেখিলোঁ বোলে ভাইটি কেনি গ'ল বুলি সুধিছোঁ মাহী ল'ৰাটো, তাৰ হেনো বোলে ৰাতিপুৱা চাহ খাবলৈ ৰখি থাকিবলৈ সময় নাই, সি গৈ ঠাণ্ডা ভাত খাই দিলেগৈ গৈ। এতিয়া ট্ৰেক্টৰখন ৰখাই দিয়াৰ পাছত মৰণা দিয়া কি হ'ল, উখনিয়াই আছে নহয়, উখনিয়াই দিছে তলত যিখিনি ধান থাকি গৈছে সেইখিনি উখনিয়াই দিছে আৰু অকণমানি টিকলুটো আহি মেলি পতাকক দেখি লাগি গৈছে। এতিয়া চাহ তাহ খাই হৈ গ'ল। খাই হোৱাৰ পাছততো এতিয়া ভাতৰ যোগাৰ কৰিব লাগিব, সেইটো কাৰণে ভাতৰ লগত খাবলৈ চাটনিৰ কাৰণে বিলাহী এটা পুৰি লৈছোঁ। চাটনিৰ কাৰণে যোগাৰ কৰি ল'লোঁ আৰু এইখিনি পিঁয়াজ মিহিকৈ কুটি লৈছোঁ, ধনিয়া আৰু জলকীয়াখিনি পুৰি ল'লোঁ আৰু আপোনালোকে কেতিয়াবা এনেদৰে পিঁয়াজ দি মেলি বিলাহী পিটিকা কৰি খাইছে নাই? বৰ টেষ্টি হয় কিন্তু বনাই খাব। আজি ভাত কিহে নাই কোৱা নহয়, ওলকবি আলুগুটি দাইল আৰু মাংস ওলকবি আলুগুটি এনেদৰে বনালোঁ চিকেন। তাৰপিছত পাপৰ ভাজি দিছোঁ আৰু আপোনাক চাটনি দেখাইছিলোঁ নহয়, এতিয়া খাবলৈ দিওঁগৈ। আৰু আজি মোৰ কেমেৰামেন এতিয়া ল'ৰাটো আহিছে আৰু তাৰ কাইলৈ পৰীক্ষা, অকণমান দেৰি এতিয়া মই কাম কৰি থকাৰ কাৰণে সি কেমেৰাটো অকণমান ধৰি দিছে আৰু এই ভাইটিক এতিয়া খাবলৈ দিছোঁ। জানেই নহয় মতা মানুহক যদি খাবলৈ সোনকালে যা যোগাৰ কৰি নিদিওঁ কিমান হুলস্থুল লগাই, তাতে আৰু মানুহজনো ইপিনে বহি আছে আৰু ইপিনে আমাৰ ধান। আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰণি মাৰি দিওঁ। ভিডিঅ'টো কেনে পালে জনাব তেতিয়াহ'লে।